প্ৰায় 1 মিনিটৰ ভিডিঅ'ই শেষ কৰি দিলে মৰ্মিতা মিত্ৰৰ সংগীতৰ কেৰিয়াৰ হয় মৰ্মিতা মিত্ৰ বংগকন্যা মৰ্মিতা মিত্ৰ যি মৰ্মিতা মিত্ৰক অসমবাসী ৰাইজে মূৰত তুলি লৈছিল আকোৱালি লৈছিল তেওঁৰ নিজৰ কোনো সৃষ্টি নাই তথাপিও তেওঁ জুবিন গাৰ্গৰ গীতসমূহ গাই ৰাইজৰ পৰা মৰম বুটলিব বিচাৰিছিল ৰাইজেও তেওঁক মৰম দিছিল যেহেতু জুবিন গাৰ্গৰ গীতসমূহ তেওঁ গাইছে জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু আৰু সেই মৰ্মিতা মিত্ৰক মূৰত তুলি লোৱাই অসমবাসী ৰাইজৰ কৰবাত ভুল হ'ল আৰু এটা 1 মিনিটৰ ভিডিঅ'ই সেই মৰ্মিতা মিত্ৰৰ সম্পূৰ্ণ সংগীতৰ কেৰিয়াৰ শেষ কৰি দিলে বুলি ক'লেও ভুল কোৱা নহ'ব বৰ্তমান এই সময়খিনিত আপোনালোকে সকলোৱে হয়তো গম পাইছে মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ যি বাহি গীতটি সেই বাহি গীতটি এক বিকৃত ৰূপত তেওঁ পৰিবেশন কৰিছিল তেওঁ নিজৰ শৈলীৰে বাহি গীতটিও পৰিবেশন কৰিছিল আন বেলেগ কিবা গীত হলেও বেলেগ কথা আছিল বেলেগ শিল্পী গীত হলেও বেলেগ কথা আছিল কিন্তু তেওঁৰ জুবিন গাৰ্গৰ লগত আমাৰ সকলোৰে হিয়াৰ আমঠু সকলোৰে প্ৰাণৰ শিল্পীজনৰ বাহি সেই গীতটি তেওঁ বিকৃত কৰা অধিকাৰ ক'ত পালে কোনে তেওঁক সেই অধিকাৰ দিলে আৰু বৰ্তমানটো গমে পায় যেহেতু বহাগ মাহ চলি আছে কিন্তু যি উৰুঙা বিহু বৰ্তমান কাৰো মনত আনন্দ উল্লাস ফূৰ্তি নাই কাৰণ আমাৰ সকলোৰে প্ৰাণৰ শিল্পীজন এইবাৰ এই বহাগত নাই আমি যিজন ব্যক্তিৰ কণ্ঠই বহাগক নতুন ৰূপ প্ৰদান কৰে নতুন মাত্ৰা দিয়ে যি ব্যক্তিৰ কণ্ঠত বহাগে নতুন ৰূপত ৰাইজৰ মাজলৈ যায় সেই ব্যক্তিজন এতিয়া নাই যিজন মানুহক চাবলৈ ৰাইজৰ হেতা ওপৰা লাগে এবাৰ তেওঁ কাখৰ পৰা চাবলৈ তেওঁৰ হাতখন এবাৰ স্পৰ্শ কৰিবলৈ সেই ব্যক্তিজন এতিয়া আমাৰ মাজত নাই গতিকে মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ বাহি গীতটি যি শৈলীত পৰিবেশন কৰিলে তাৰ পিছতে সোশ্যাল মিডিয়াত এক ট্ৰলৰ আৰম্ভ হ'ল মৰ্মিতা মিত্ৰক লৈ তাৰ পিছতে দেখিবলৈ পোৱা গ'ল কালিৰ দিনটোত মৰ্মিতা মিত্ৰৰ বহু অনুষ্ঠান বাতিল কৰা হ'ল গোলাঘাটৰ কেন্দ্ৰীয় বিহু সন্মিলনীত যি মৰ্মিতা মিত্ৰক নিমন্ত্ৰণ জনোৱা হৈছিল সেই নিমন্ত্ৰণ ইতিমধ্যে বাতিল কৰা হৈছে তাকে দেখি আন কিছু বিহুতলীয়েও মৰ্মিতা মিত্ৰক বাতিল কৰাৰ কথা চিন্তা কৰি আছে দুই এখনে বাতিল কৰিছেও মৰ্মিতা মিত্ৰই কালি নিশাৰ ভাগত ক্ষমা খুজিছে যদিও এতিয়া কিন্তু মৰ্মিতা মিত্ৰৰ যি সংগীতৰ যি যাত্ৰা সেই যাত্ৰা কিন্তু লাহে শেষ হোৱাৰ আৰম্ভ কৰিছে কাৰণ তেওঁ জুবিন গাৰ্গৰ গীতক বিকৃত কৰা আৰম্ভ কৰিছে আৰু যিসমূহ কমিটিয়ে বৰ্তমান এই সময় কিন্তু জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ এই সময় কিন্তু মৰ্মিতা মিত্ৰৰ দৰে শিল্পীক নিমন্ত্ৰণ কৰিছে তেওঁলোকৰ কিন্তু আচৰিত হ'ব লাগিব তেওঁলোকৰ মানে এনেকুৱা চিন্তাধাৰাৰ ব্যক্তি হ'ব লাগিব আপোনালোকে এবাৰ নিজেই কল্পনা কৰি চাওক নিজে এবাৰ চিন্তা কৰি চাওক কেনেকুৱা চিন্তাধাৰাৰ তেওঁলোক ব্যক্তি হ'ব পাৰে এই সময়খিনিত জুবিন গাৰ্গ নোহোৱা এই সময়খিনিত বহুতেই তেওঁলোকে বেছিকৈ আনন্দ ফূৰ্তি নকৰি অনুষ্ঠুপীয়াকৈ অনুষ্ঠানখন পাতি বিহুৰ অনুষ্ঠানখন পাতি তাতেই সামৰি মাৰিছে কিন্তু বংগকন্যা মৰ্মিতা মিত্ৰই অসমলৈ আহি তেওঁক নিমন্ত্ৰণ দিছে কমিটিয়ে তেওঁ তাত কেৱল তেওঁহে আছিল নেকি আন আমাৰ অসমীয়া শিল্পীসমূহ নাছিল নেকি বংগকন্যা মৰ্মিতা মিত্ৰহে আছিল নেকি জুবিন গাৰ্গৰ গীতসমূহ পৰিবেশন কৰিব পৰাকৈ এয়াও এক কিন্তু চিন্তনীয় বিষয় হৈ পৰিছে বৰ্তমান এই সময়খিনিত মই মৰ্মিতা মিত্ৰৰ এটা ভিডিঅ' আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো অলপমান চাওক চাই আপোনালোকে মতামতখিনি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব নমস্কাৰ মই মৰ্মিতা আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই এইটোৱে জনাব বিচাৰোঁ যে বাহি গানটোৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজে আমাৰ অসমীয়া ৰাইজে আমাৰ বিভিন্ন দল সংগঠনৰ মানুহে আমাৰ জুবিনদাৰ পৰিয়ালৰ মানুহে মনত যিখিনি দুখ বা আঘাত পাইছে সেইবাবে মই আপোনালোকৰ ওচৰতে কৰৰ জোৰে ক্ষমা খুজি আছোঁ মই আশা কৰিছোঁ আপোনালোকে মোক মাফ কৰি দিব বুলি